মোৰ নাম হবিবুৰ ৰহমান। ঘৰ তিনিচুকীয়া। এই তিনিচুকীয়া নগাঁও তিনিচুকীয়া। আপোনাৰ গাঁও প্ৰধানৰ ওপৰত কিবা অভিযোগ আছে? কি আছে? আমি আজি ইয়ালৈ আহিছোঁ। আমাৰ জুৰিয়াৰ মৌজাৰ চতিয়া নাগাবান্ধা কেন্দ্ৰাকৰিৰ এজন নিলম্বিত গাঁও প্ৰধান নজৰুল ইছলাম, তেওঁৰ বিৰুদ্ধে আমাৰ বহুতো অভিযোগ আছিল। 2013 চনত তেওঁ অবৈধভাৱে যোগদান হোৱাৰ পিছৰ পৰা মানুহৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰম্ভ কৰিছে, যাৰ ফলত 2023 চনত মাৰ্চ মাহত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু ৰাইজে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছিল। সেই স্মাৰকপত্ৰৰ ওপৰত ভিত্তি কৰি নগাঁও জিলা উপায়ুক্ত মহোদয়ে এই 2023 চনৰ 30 মাৰ্চ তাৰিখে ৰূপী ৰাজচক্ৰ চক্ৰ বিভাগক নিৰ্দেশ প্ৰদান কৰিছিল তাক তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ। আৰু সেই তদন্তৰ ওপৰত ভিত্তি কৰি চক্ৰ বিভাগ মহোদয়ে গাঁৱে গাঁৱে গৈ পেলাই ৰাজমেল অনুষ্ঠিত কৰিছে আৰু তেওঁৰ বিৰুদ্ধে যে বিভিন্ন অভিযোগ আছে সেইটো সঁচা প্ৰমাণিত লৈ পেলাই এখন প্ৰতিবেদন যুগত কৰি নগাঁও জিলা উপায়ুক্ত মহোদয়লৈ দাখিল কৰিছে। আৰু সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি তেওঁক যোৱা 4 তাৰিখ 2023 মাৰ্চ মাহত তেওঁক নিলম্বন কৰিছে। নিলম্বনৰ পিছত লগে লগে আমি ৰাইজে আকৌ প্ৰতিবাদ আৰম্ভ কৰিছোঁ তেওঁক বৰ্খাস্ত কৰিবলৈ। আৰু সেই প্ৰতিবেদনৰ ওপৰত যি আমি আবেদন দাখিল কৰিছিলোঁ বৰ্খাস্ত কৰিবলৈ, সেই আবেদনৰ ওপৰত ভিত্তি কৰি চক্ৰ বিভাগ মহোদয়ে আমাৰ চতিয়া নাগাবান্ধা কেন্দ্ৰাকৰি গাঁৱত পুনৰ আকৌ ৰাজমেল অনুষ্ঠিত কৰিছে আৰু তেওঁৰ বিৰুদ্ধে এখন ৰিপৰ্ট দাখিল কৰিছে। সেই ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পেলাই আজি পৰ্যন্ত নগাঁও জিলা উপায়ুক্ত মহোদয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণৰ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত পুনৰ আমি আমাৰ বিভাগীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া ছাৰলৈ গৈছিলোঁ আৰু যোগেন মোহন মন্ত্ৰী ছাৰেও আমাক এখন লিখিত উপায়ুক্ত মহোদয়লৈ লিখিত দিছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰি উপায়ুক্ত মহোদয়ে কিবা এটা ব্যৱস্থা কৰিছে বুলি আমি গম পাইছিলোঁ, কিন্তু সেইটোতো স্থগিত ৰৈ গ'ল। তাৰপিছত আকৌ আমি এই 2024 ডিচেম্বৰ মাহৰ 20 তাৰিখে CM ছাৰলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু সেই স্মাৰকপত্ৰৰ ওপৰত ভিত্তি কৰি তেওঁক যে মানে কিবা কিবি চৌকুজ কৰিছে বুলি আমি গম পাইছোঁ, কিন্তু আজি পৰ্যন্ত তেওঁক মানে ডিছমিছ কৰা নাই, মানে বৰ্খাস্ত কৰা নাই। আমি ৰাইজে মানে বিচাৰিছোঁ তেওঁক বৰ্খাস্ত কৰি নতুন এজন গাঁও প্ৰধান দিবলৈ। আৰু তেওঁ এনেকুৱা এজন গাঁও প্ৰধান যিজন গাঁও প্ৰধানৰ 20-25 জনীয়া গুণ্ডা বাহিনীৰ দল আছে, ফোন ৰেকৰ্ডিং আছে, সেই গোটেইখিনি কথা তেওঁ মানুহৰ ওপৰত বিভিন্ন ধৰণৰ অত্যাচাৰ আৰু নিৰ্যাতন কৰি থাকে। যেতিয়া আমাৰ CM ছাৰে এই বস্তুখিনি CM ছাৰৰ পৰা লিখাই আনি দিছিলোঁ DC ছাৰক, তেতিয়া তেওঁ গম পাই পেলাই CM ছাৰকো তেওঁ কেয়াৰ নকৰে, CM ছাৰক বিভিন্ন ধৰণৰ গালি গালাজ কৰি থাকে। আৰু তেনেকুৱা গালি গালাজৰ এটা অডিঅ' ৰেকৰ্ডিং আমাৰ হাতত আছে। সেই অডিঅ' ৰেকৰ্ডিঙত তেওঁ CM ছাৰক বামুণৰ বাচ্চা বুলি কৈছে আৰু কুত্তাৰ বাচ্চা বুলি গালি প্ৰদান কৰিছে। যিজন ব্যক্তিয়ে CM ছাৰকো কেয়াৰ নকৰে, কেৰেপ নকৰে, এই বামুণৰ বাচ্চা আৰু কুত্তাৰ বাচ্চা বুলি গালি প্ৰদান কৰে, সেইজন ব্যক্তিৰ জৰিয়তে আমাৰ চতিয়া নাগাবান্ধা কেন্দ্ৰাকৰি গাঁৱৰ নিৰীহ আৰু অশিক্ষিত সৰল প্ৰকৃতিৰ মানুহক কেনেকুৱা হাৰাশাস্তি কৰি আছে ইয়াৰ জৰিয়তে আমি অৱগত হ'ব পাৰোঁ। আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ উপায়ুক্ত মহোদয়ে এই অপৰাধী বিভিন্ন ধৰণৰ দালালি কাৰ্যত জড়িত, কুখ্যাত ভূমাফিয়াৰ লগত জড়িত এই ব্যক্তিজনক অতি শীঘ্ৰে বৰ্খাস্ত কৰি নতুন এজন গাঁও প্ৰধান নিযুক্তি দিব লাগে। আৰু আমি এই CM ছাৰৰ যে গালি প্ৰদান কৰিছে সেইকাৰণে আমি দুখিত, যাতে তেওঁক অতি শীঘ্ৰে এই গালি প্ৰদানৰ বিহিত ব্যৱস্থা গ্ৰহণ